আমাৰ তাৰমানে এককালীন কথাটো এইটো মৌখিক কথা, এইটো এই মৌখিক কথাটোক আমাৰ সন্থাই বিশ্বাস কৰা নাই। কাৰণ এনেকুৱা নিৰ্বাচনী টোপ 10 বছৰ আগতেও দিছিলে। যেতিয়া অসমত বিজেপি প্ৰতিষ্ঠা হ'বলৈ আহিছিলে 2016 চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন নিৰ্বাচনী সভাত কৈছিলে 45 দিনৰ ভিতৰত আমি আপোনালোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰিম বা আপোনালোকৰ শিক্ষানুষ্ঠানবিলাক প্ৰাদেশিকৰণ কৰিম। কিন্তু সেই হিমন্ত বিশ্ব শৰ্মাই 2017 চনত তেওঁ এখন এনেকুৱা আইন আনিলে যিখন আইনৰ কাৰণে আমাৰ শিক্ষকে আত্মহত্যা কৰিব লগা হ'ল। আৰু সেই কাৰণে আমি সেই আইনখনক 2017 চনৰ আইনখনক আমাৰ সন্থাই নামাকৰণ কৰিছোঁ শিক্ষক হত্যাকাৰী আইন। গতিকে এনেকুৱা মৌখিক নিৰ্বাচনী টোপ তুলুঙা কথাক আমি বিশ্বাস নকৰোঁ। আৰু সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক জনাবলৈ বিচাৰিছোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আপুনি কৈ আছে, বাৰে বাৰে আপুনি কৈ আছে, যিমানবাৰ আপোনাৰ ওচৰত গৈছোঁ সিমানবাৰে আপুনি কৈ আছে যে এককালীনটো আপোনালোকক দিয়া হ'ব, কিন্তু মুখেৰে ক'লে আমাক নহ'ব, আনুষ্ঠানিকতা লাগিব, কেবিনেটত পাছ হ'ব লাগিব, কেবিনেটত পাছ হোৱাৰ পিছত বাজেটত আমাৰ টকা পইচাটো আমাৰ ধৰিব লাগিব, বাজেটত পাছ কৰিব লাগিব, তেতিয়াহে আমি বিশ্বাস কৰিম। আৰু সেয়া অধিসূচনা জাৰি হোৱাৰ আগতে হ'ব লাগিব। গতিকে এই নিৰ্বাচনী টোপক আমি বিশ্বাস নকৰোঁ। আৰু যদি আপোনালোকে আমাক এনেকৈ মৌখিকভাৱে কথাটো ৰাখি থয় তেতিয়াহ'লে আমি সংবাদ মাধ্যমৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ অসম চৰকাৰক, এই যে 16 ফেব্ৰুৱাৰীৰ পৰা যি বাজেট আপোনালোকৰ আৰম্ভ হ'ব সেই 16 তাৰিখৰ পৰা আমি আকৌ পুনৰ ৰাজপথত আন্দোলন দিবলৈ বাধ্য হ'ম। সেয়ে আমি পুনৰ অসম চৰকাৰক কৈছোঁ আমাক নিৰ্বাচনী টোপ নিদিব। আমি যি দাবী দিছোঁ 15 লাখ টকাকৈ, সেই প্ৰতিজন শিক্ষকে 15 লাখ টকাকৈ পাব লাগিব, মৃত শিক্ষকে পাব লাগিব, অৱসৰ হোৱা শিক্ষকে পাব লাগিব আৰু কৰ্মচাৰীসকলেও পাব লাগিব। যিসকল কৰ্মচাৰীয়ে আমাৰ লগত আমাৰ শিক্ষানুষ্ঠানৰ লগত জড়িত হৈ আছিলে তেওঁলোকৰ বয়স উকলি গ'ল, তেওঁলোকেও পাব লাগিব। আমি এইটো দাবী জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি জনাবলৈ বিচাৰিছোঁ আমাৰ শিক্ষক সমাজক, অসম চৰকাৰে যে পৰ্টেল চেনেল এটা খুলিম বুলি কৈ আছে অপ্ৰাদেশিকৃত শিক্ষকসকলৰ কাৰণে, সেই পৰ্টেল চেনেলটো আমাৰ কাৰণে নহয় বুলি আজি শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ কেন্দ্ৰীয় সমিতিৰ আগত তেখেতে কৈছে। গতিকে আপোনালোকে এনেকুৱা ইউটিউবাৰৰ কথাত তুলুঙা কথাত আপোনালোকে বিশ্বাস নকৰিব। আমি এইমাত্ৰ তেওঁ শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰৰ পৰা আহিছোঁ, আহি আপোনালোকক এই সংবাদ মাধ্যমৰ জৰিয়তে এইখিনি কথা ক'লোঁ। আজিৰ আলোচনাত তেওঁলোকে কৈছে, শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে এইটো দিম। বাৰে বাৰে এটা কথা কিয় কৈ থাকিব লাগে আমাক? আমিওতো সৰু ল'ৰা ছোৱালী নহয়। আমি আগতেও মাইক্ৰ' ফাইনেন্স এনেকৈয়ে কৈছিলোঁ দিম বুলি আৰু দিলোঁ। তেতিয়া আমি কৈছোঁ যে আমাক কংগ্ৰেছ চৰকাৰে 15 বছৰ ঠগাইছে আৰু বিজেপিয়ে 10 বছৰ ঠগাইছে। গতিকে 25টা বছৰ আমি ঠগ খাই থাকিলোঁ। সেইকাৰণে আমি মৌখিক কথাক ছাৰ বিশ্বাস নকৰোঁ। গতিকে আমাক আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগিব আৰু কেবিনেটত পাছ হ'ব লাগিব, বাজেটত পাছ হ'ব লাগিব। তাক আমি বিশ্বাস নকৰোঁ। সন্থাৰ তৰফৰ পৰা আমি বিচাৰিছোঁ আমাক ৰিটেন লাগে, অৰ্থাৎ আমাৰ কেবিনেটত পাছ হ'ব লাগিব। আজি আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি লগ কৰিছিলোঁ। আমাৰ লগ কৰা এটাই উদ্দেশ্য হৈছিল আমাৰ অধিকাৰ আৰু আমাৰ প্ৰাপ্য বিচাৰি আমি তেখেতৰ ওচৰত আমি লগ কৰিছিলোঁ। কিন্তু তেখেতে আমি ইয়াৰ আগতো বহুতবাৰ আমি লগ কৰিছোঁ। তেখেতে এককালীন দিম বুলি আমাক কৈছিলে আৰু আমাৰ দাবীটো আছিলে আমাৰ পদ প্ৰাদেশিকৰণ কৰিব লাগিব। যিসকলৰ বয়স আছে তেখেতসকলক পদ প্ৰাদেশিকৰণ কৰিব লাগিব আৰু যিসকলৰ বয়স নাই, উকলি গৈছে, তেখেতসকলক এককালীন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এই কথাটো অৱগত কৰিছিলোঁ। তেতিয়া তেখেতে ক'লে যে আপোনালোকক কোনো পধ্যে পদ প্ৰাদেশিকৰণ কৰিব পৰা নাযাব, আপোনালোকক এককালীন দিয়া হ'ব বুলি কোৱাৰ পিছত আমি কৈছিলোঁ তেখেতে আমাক পদ প্ৰাদেশিকৰণ কৰিব লাগিব। কিন্তু আমাৰ কথা এটাই কথা আমি ক'ব বিচাৰিছোঁ, মুখেৰে ক'লে নহ'ব, আপোনালোকে আমাক লিখিত আকাৰ দিব লাগিব। আজি শিক্ষামন্ত্ৰীক এটাই কথা কোৱা হৈছে, আপুনি আনুষ্ঠানিকভাৱে ঘোষণা কৰক। যদি আনুষ্ঠানিকভাৱে ঘোষণা নকৰে তেনেহ'লে এই 16 তাৰিখৰ পিছত যিটো অধিৱেশন চলিব সেই অধিৱেশনতে এক জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম আমি। তেতিয়া আমাক শিক্ষামন্ত্ৰীয়ে দুখী লাভ নাই, কাৰণ আমি অধিকাৰ প্ৰাপ্যৰ কাৰণে আমি আজি আন্দোলন কৰিবলগীয়া হৈছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো শিক্ষকসকলক এটাই কথা ক'ব বিচাৰিছোঁ, আপোনালোক সকলো সজাগ হৈ থাকক। কাৰণ শিক্ষামন্ত্ৰীয়ে
শিক্ষামন্ত্ৰীয়ে ক'লেই বুলিয়ে যে আমি এককালীন পাম সেই কথাটো নহয়। আপোনালোক সকলোৱে গম পাইছে চৰকাৰে এটা কথা কয় আৰু এটা কাম কৰে। হয়তো আমাক নিৰ্বাচনৰ টোপো দিব পাৰে, গতিকে আমি নিৰ্বাচনী টোপৰ কেতিয়া আমি পতিয়ন নাযাওঁ। অসম চৰকাৰে এটা কথা ক'ব বিচাৰিছোঁ, সময় এই নিৰ্বাচনৰ আগমুহূৰ্তত আমাক যি এককালীন দিব বিচাৰিছে এই এককালীন অনীতিপলমে আমাক দিব লাগিব, আৰু যদি নিদিয়ে আমি ক্ষান্ত হৈ নাথাকোঁ। আমাৰ দাবী সংগঠনৰ ফালৰ পৰা আমাৰ 15 লাখ টকাৰ দাবী, গতিকে আমাক যদি 15 লাখ টকা নিদিয়ে কোৱা নাই এতিয়ালৈকে, কিন্তু আমি দাবী কৰিছোঁ 15 লাখ টকা আপোনালোকক আমাক 15 লাখ টকা দিব লাগিব। কিন্তু তেতিয়া তেখেতে এটা কথা কৈছে যে আপোনালোকক আমি গৰু দক্ষিণা দিম বুলি এনেকুৱা কথা কৈছে। কিন্তু গৰু দক্ষিণা 1 টকা 2 টকা 3 টকা দিলে নহ'ব, 20,000 25,000 টকা দিলে নহ'ব, আমাক 15 লাখ টকা দিব লাগিব। কাৰণ আমি বছৰ ধৰি বিনা বেতনে ছাত্ৰ ছাত্ৰীক ব্ৰত হিচাপে লৈ আমি ছাত্ৰ ছাত্ৰীক পাঠদান দি আহিছোঁ, সেই মূল্য আমাক ঘূৰাই দিব লাগিব। আমাক 5 লাখ টকা 7 লাখ টকা 8 লাখ টকা 9 লাখ টকা দিলে নহ'ব, আমাৰ যিটো দাবী আছে সেই দাবীটো 15 লাখ টকা আৰু 15 লাখ টকা আমাক দিবই লাগিব। আৰু যদি নিদিয়ে তেনেহ'লে আমাৰ সাংগঠনিক দিশৰ পৰা যিটো আমাৰ কৰিবলগীয়া আছে গণতান্ত্ৰিকভাৱে আন্দোলন, সেই আন্দোলন কিন্তু আমি আৰম্ভ কৰিম। আমি আশাবাদ দিয়া নাই, আমি আশাবাদ দিয়া নাই, আমি এতিয়াও আশাবাদী যে, কাৰণ এইটো কথা কিয় আপোনাৰ ভালে প্ৰশ্নটো সুধিলে, কিন্তু যোৱাবাৰ আমি শিক্ষামন্ত্ৰীক আমি যেতিয়া লগ কৰিছিলোঁ তেতিয়া শিক্ষামন্ত্ৰীয়ে স্বয়ং আমাক কৈছিল যে আপোনালোকে সংবাদমেলত গৈ এটাই কথা ক'ব কি আপোনালোকৰ পদপাৰ্থীকৰণ কৰক, কি আপোনাৰ এককালীন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক বুলি আমাক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই কথাটো আমাক কৈছিলে। গতিকে আমি এতিয়াও আশাবাদী যে আমাৰ পদপাৰ্থীকৰণ কৰিব বুলি। কিন্তু যদিও পদপাৰ্থীকৰণ নকৰে বা এককালীন নিদিয়ে তেনেহ'লে আমাৰ আন্দোলন আৰম্ভ হ'ব, আৰু বিজেপি চৰকাৰে ধাৰাবাহিকভাৱে এই সংগঠন ফালৰ পৰা, এই শিক্ষক সংগঠন ফালৰ পৰা আন্দোলন কাৰ্যসূচীৰ সন্মুখীন হ'ব। নহয়, প্ৰথমে তেখেতে আমাক কৈছিলে কথাষাৰটো, যেতিয়া আমি তেখেতক অনুৰোধ জনালোঁ তেতিয়া তেখেতে ক'লে সংবাদমেলত গৈ আপোনালোকে এটাই কথা ক'ব কি পদপাৰ্থীকৰণ কৰক, কি এককালীনৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মানে তেখেতে কোৱাৰ কাৰণে এই কথাটো আমি ক'বলৈ আজি সংবাদমেলত বাধ্য হ'লোঁ। আমাৰ ড্ৰাইভত থকা আমাৰ যিটো বয়স আছে, বয়স থকা কম সংখ্যক আছে। ধৰক আমাৰ 7,000 আছে, 7,000ৰ ভিতৰত আমি ভাবিছোঁ 1,000 মান আছে চাগে কম বয়সীয়া, কিন্তু প্ৰায় আৰু তাৰ পৰা 6,000 মান বয়সী আছে। গতিকে আমি কৈছোঁ অসম চৰকাৰক যে এই 1,000ক পদপাৰ্থীকৰণ কৰক, আৰু যিসকলৰ বয়স নাই উকলি গৈছে তেখেতসকলক এককালীন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিবোৰ মৃতকৰ শিক্ষক আছে, যিবোৰ মৃতকৰ পৰিয়াল আছে, ইতিমধ্যে আমাৰ ওচৰৰ পৰা তেখেতসকল আঁতৰি গুচি গ'ল, তেখেতসকলেও এককালীন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যিসকলে অৱসৰ ল'লে সেই শিক্ষকসকলকো এককালীন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই কথা কওঁতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই বিষয়টো চিন্তা চৰ্চা কৰিম বুলি আমাৰ আগত তেখেতে অৱগত কৰিছে। এই বিষয়টো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।